নমস্কাৰ। যোৰহাট জিলাৰ সৌজন্যত তিতাবৰ ৰাইজৰ সহযোগত জ্ঞানৰত্ন সাহিত্য একাডেমীয়ে আমি 101খন গ্ৰন্থ একেলগে শিশুসকলৰ হাতেৰে উন্মোচন কৰি ৱৰ্ল্ড ৰেকৰ্ড এটা কৰিবলৈ গৈ আছোঁ। আজি আমাৰ 3টা ৰেকৰ্ড হ'ব: ইণ্ডিয়া ৰেকৰ্ড, নৰ্থ ইষ্ট ৰেকৰ্ড, অসম ৰেকৰ্ড। আৰু এই গ্ৰন্থসকল আমাৰ কোনো কবি সাহিত্যিকে উন্মোচন নকৰে, আমাৰ শিশুসকলে উন্মোচন কৰিব। আমি কিতাপ পঢ়াৰ আন্দোলন গঢ়িবৰ হেতু এই প্ৰচেষ্টা লৈছোঁ আৰু বহুত কষ্টৰে আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা কবি সাহিত্যিকসকলে গ্ৰন্থ লৈ আহিছে। আৰু আমাৰ এটা সুখৰ খবৰ যে আমাৰ সুদূৰ মণিপুৰ, নাগালেণ্ড আৰু কলিকতা আৰু অৰুণাচলৰ পৰা আমাৰ গ্ৰন্থ আহিছে। সেইটো আমাৰ বহুত ভাল কথা। আৰু এই শুভক্ষণত আমাৰ এই স্থানত আজি লোকাৰণ্য হৈছে, সেইকাৰণে আমি বহুত সুখী। বিশ্ব অভিলেখৰ কাৰণে আমাৰ ৰেকৰ্ড কৰিবলৈ কাৰণে আমাৰ গুৱাহাটীৰ পৰা নৰ্থ ইষ্ট বুকছ অফ ৰেকৰ্ডছৰ সঞ্চালক সোণমণি দত্ত আহিছে আৰু তেখেতৰ লগত এজন গভৰ্ণমেণ্ট মেজিষ্ট্ৰেট আহিছে আৰু 3জন তেখেতসকলৰ চহী কৰিবৰ কাৰণে ৰেকৰ্ডছৰ কাৰণে আমাৰ মেজিষ্ট্ৰেট আহিছে। মই শ্ৰী সোণমণি দত্ত, নৰ্থ ইষ্ট বুক অফ ৰেকৰ্ডছ নামৰ অনুষ্ঠানটোৰ মই সঞ্চালক। আজি তিতাবৰৰ এই মহান ঐতিহ্যমণ্ডিত স্থানৰ পৰাই গোটেই পৃথিৱীবাসীলৈ এটা সাংঘাতিক ধৰণৰ শুভবাৰ্তা আজি প্ৰেৰণ কৰা হৈছে যে যিটো সময়ত গোটেই পৃথিৱীত টুইটাৰ, ইনষ্টাগ্ৰাম, ফেচবুকে চাৰিওফালৰ পৰা আমাৰ গোটেই মানুহক গ্ৰাস কৰিছে, এনেকুৱা মুহূৰ্তত মানুহৰ মাজৰ পৰা কিতাপ পঢ়াৰ যি স্পৃহা ক্ৰমশ যেন স্তিমিত হৈ গৈছে। এনেকুৱা মুহূৰ্তত আজি তিতাবৰবাসী ৰাইজে জ্ঞানৰত্ন সাহিত্য একাডেমীৰ সহযোগত এটা বাৰ্তা আজি প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে যে আমি কলমেৰে পৃথিৱীখন ধুনীয়া কৰিব লাগিব, আমি মানুহক জ্ঞানামৃত খুৱাব লাগিব। আৰু জ্ঞানামৃত প্ৰাণ কৰাবলৈ হ'লে গ্ৰন্থ অধ্যয়ন একান্ত বাধ্যতামূলক, কাৰণ গ্ৰন্থহে আমাক ধুনীয়া পৃথিৱীৰ সন্ধান দিব, নতুন পৃথিৱীৰ সন্ধান দিব। গ্ৰন্থৰ অবিহনে আমি একো ভাবিব নোৱাৰোঁ। 101খন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে আৰু আমি তাক নৰ্থ ইষ্ট বুক অফ ৰেকৰ্ডছৰ তৰফৰ পৰা আমি এই ৰেকৰ্ড ছাকচেছ হৈছে বুলি আমি স্বীকৃতি প্ৰদান কৰিছোঁ। লগতে 101জন লেখক লেখিকালৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, তেওঁলোকক শুভকামনা জনাইছোঁ। তেওঁলোকৰ কলমটোৰে তেওঁলোকে পৃথিৱীখন ধুনীয়া কৰক, কলমটোক তেওঁলোকে সৈনিক কৰক, কলমটোৰে তেওঁলোকে পৃথিৱীখনলৈ শুভবাৰ্তা দিয়ক। আৰু আমি অসমীয়া জাতিটোৱে আজি এই পবিত্ৰ ক্ষণত এটা বৰ ধুনীয়া বাৰ্তা গোটেই পৃথিৱীলৈ আমি প্ৰেৰণ কৰিবলৈ সক্ষম হৈছোঁ যে আমি অসমীয়াই এতিয়াও জ্ঞান চৰ্চাৰ ক্ষেত্ৰত আমি লুইতৰ পাৰ জিলিকাই তুলিবলৈ, লগতে বিশ্বখন জিলিকাই তুলিবলৈ আমি অসমীয়া জাতিটো পিছ হুহুকি থকা নাই। সঁচাকৈয়ে আজি বিৰল এক অনুভৱ। এনেকুৱা এটা ৰেকৰ্ডৰ বাবে 101খন গ্ৰন্থ একেলগে উন্মোচনত মোৰো গ্ৰন্থখন দিব পৰাৰ বাবে মই সৌভাগ্য বুলি ভাবিছোঁ। আৰু সঁচাকৈয়ে আজিৰ এই অনুষ্ঠানটো অসমেই নহয় বিশ্বৰ বাবেই প্ৰেৰণাদায়ক হ'ব যে এই 101খন গ্ৰন্থ উন্মোচন কৰি যি বিৰল আদৰ্শ দেখুৱাইছে, হয়তো এতিয়া 101খন নহয় 1100খন উলিয়াবলৈ মানুহে প্ৰেৰণা পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।